বৰদলৈ ডাঙৰীয়া কি কৈছে মই শুনা নাই, আপোনাৰ মুখৰ পৰা শুনিলো আৰু আজি দিনতো মোক দুটামান চেনেলে ক'লে, তেওঁলোকৰ পৰাই মই শুনিলো। তেওঁলোকক মই প্ৰত্যুত্তৰটো দিছো, এতিয়াও প্ৰত্যুত্তৰ দিছো। প্ৰথম কথা, বৰদলৈ ডাঙৰীয়ালৈ মোৰ শুভেচ্ছা থাকিল যে তেখেতে মানে এটা চিন্তা কৰি পেলাই আহিছে ৰাইজৰ মাজলৈ, তেখেতৰ শুভেচ্ছা জনালো। বাকী কথা হ'ল কি, বৰদলৈ ডাঙৰীয়াই নিজকে ক'ব বিচাৰে যে তেওঁ খুব ইণ্টেলেকচুৱেল পাৰ্চন হয়, তেওঁ খুব মানে বিশেষ ইউনিভাৰ্চিটিত পঢ়া হয়, এনেকৈ ধৰণৰ কথাবিলাক কয়। সাধাৰণতে আপুনিও বা ময়ো জানো, এজন শিক্ষিত মানুহে তেনেধৰণৰ বাতাবৰণ কথা কয় জানো? আকাশত চাং পতা মানে কি মই কিন্তু নাজানো, বুজি পোৱা নাই। আৰু মোৰো ধৰি লওক এতিয়া 50 বছৰ হৈছে, আজিলৈকে আকাশত চাং দেখা নাই মই। তেখেতে কি বুজিছে নাজানো। মই ইয়াতেই চাং পাতিছো, আৰু মই 3বাৰ হৰাটো হয়। মই নকওঁ যে মই 3বাৰ নাই, মই 3বাৰ হাৰিছো। কাৰ লগত হাৰিছো আৰু কোনখিনি মানুহৰ কাৰণে কাম কৰিবলৈ গৈছো, তেখেতসকলে কোনখিনি মানুহৰ কাৰণে হাতা ওপৰা কৰিছিলে, কোনটো সমষ্টিৰ কাৰণে 3জনকৈ বিয়াগুম লিডাৰে এই নগাঁও লোকসভাটো বিচৰাৰ কাৰণটো কি, কোনখিনি ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰে, সেইটো ওলাই গ'ল। অসমত ওলাই যোৱা নাই। বৰদলৈ ডাঙৰীয়াই কি কৈছে মই শুনা নাই, আপোনাৰ মুখৰ পৰা শুনিলো আৰু আজি দিনতো মোক দুটামান চেনেলে ক'লে, তেওঁলোকৰ পৰাই মই শুনিলো। তেওঁলোকক মই প্ৰত্যুত্তৰটো দিছো, এতিয়াও প্ৰত্যুত্তৰ দিছো। প্ৰথম কথা, বৰদলৈ ডাঙৰীয়ালৈ মোৰ শুভেচ্ছা থাকিল যে তেখেতে মানে এটা চিন্তা কৰি পেলাই আহিছে ৰাইজৰ মাজলৈ, তেখেতৰ শুভেচ্ছা জনালো। বাকী কথা হ'ল কি, বৰদলৈ ডাঙৰীয়াই নিজকে ক'ব বিচাৰে যে তেওঁ খুব ইণ্টেলেকচুৱেল পাৰ্চন হয়, তেওঁ খুব মানে বিশেষ ইউনিভাৰ্চিটিত পঢ়া হয়, এনেকৈ ধৰণৰ কথাবিলাক কয়। সাধাৰণতে আপুনিও বা ময়ো জানো, এজন শিক্ষিত মানুহে তেনেধৰণৰ বাতাবৰণ কথা কয় জানো? আকাশত চাং পতা মানে কি মই কিন্তু নাজানো, বুজি পোৱা নাই। আৰু মোৰো ধৰি লওক এতিয়া 50 বছৰ হৈছে, আজিলৈকে আকাশত চাং দেখা নাই মই। তেখেতে কি বুজিছে নাজানো। মই ইয়াতেই চাং পাতিছো, আৰু মই 3বাৰ হৰাটো হয়। মই নকওঁ যে মই 3বাৰ নাই, মই 3বাৰ হাৰিছো। কাৰ লগত হাৰিছো আৰু কোনখিনি মানুহৰ কাৰণে কাম কৰিবলৈ গৈছো, তেখেতসকলে কোনখিনি মানুহৰ কাৰণে হাতা ওপৰা কৰিছিলে, কোনটো সমষ্টিৰ কাৰণে 3জনকৈ বিয়াগুম লিডাৰে এই নগাঁও লোকসভাটো বিচৰাৰ কাৰণটো কি, কোনখিনি ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰে, সেইটো ওলাই গ'ল। অসমত ওলাই যোৱা নাই। বৰদলৈ ডাঙৰীয়াই কি কৈছে মই শুনা নাই, আপোনাৰ মুখৰ পৰা শুনিলো আৰু আজি দিনতো মোক দুটামান চেনেলে ক'লে, তেওঁলোকৰ পৰাই মই শুনিলো। তেওঁলোকক মই প্ৰত্যুত্তৰটো দিছো, এতিয়াও প্ৰত্যুত্তৰ দিছো। প্ৰথম কথা, বৰদলৈ ডাঙৰীয়ালৈ মোৰ শুভেচ্ছা থাকিল যে তেখেতে মানে এটা চিন্তা কৰি পেলাই আহিছে ৰাইজৰ মাজলৈ, তেখেতৰ শুভেচ্ছা জনালো। বাকী কথা হ'ল কি, বৰদলৈ ডাঙৰীয়াই নিজকে ক'ব বিচাৰে যে তেওঁ খুব ইণ্টেলেকচুৱেল পাৰ্চন হয়, তেওঁ খুব মানে বিশেষ ইউনিভাৰ্চিটিত পঢ়া হয়, এনেকৈ ধৰণৰ কথাবিলাক কয়। সাধাৰণতে আপুনিও বা ময়ো জানো, এজন শিক্ষিত মানুহে তেনেধৰণৰ বাতাবৰণ কথা কয় জানো? আকাশত চাং পতা মানে কি মই কিন্তু নাজানো, বুজি পোৱা নাই। আৰু মোৰো ধৰি লওক এতিয়া 50 বছৰ হৈছে, আজিলৈকে আকাশত চাং দেখা নাই মই। তেখেতে কি বুজিছে নাজানো। মই ইয়াতেই চাং পাতিছো, আৰু মই 3বাৰ হৰাটো হয়। মই নকওঁ যে মই 3বাৰ নাই, মই 3বাৰ হাৰিছো। কাৰ লগত হাৰিছো আৰু কোনখিনি মানুহৰ কাৰণে কাম কৰিবলৈ গৈছো, তেখেতসকলে কোনখিনি মানুহৰ কাৰণে হাতা ওপৰা কৰিছিলে, কোনটো সমষ্টিৰ কাৰণে 3জনকৈ বিয়াগুম লিডাৰে এই নগাঁও লোকসভাটো বিচৰাৰ কাৰণটো কি, কোনখিনি ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰে, সেইটো ওলাই গ'ল। অসমত ওলাই যোৱা নাই। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ? এইবাৰ জনতাই বিচাৰিছে কোনটো দলক? পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ? 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, নেতাৰ সৈতে 24 ঘণ্টা।